এটা কাৰণে যায় তো মানুহজন এতিয়া আহিলে আৰু কি কাম আজি আমাৰ ঘৰত হ'ব দেখুৱাইছোঁ আপোনালোকক শেষলৈকে ভিডিঅ'টো চালে গম পাব আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু ভাল পাব চাই তেনে বিচনাটো আহি গ'ল আৰু বিচনাত হ'বলৈ যিহেতু আমাৰ তোচক নাই আৰু এইফালে আমাৰ মায়ো আহিলে এয়া মাইক আলু পিঁয়াজ নহৰু চৰু গুচাব দিছোঁ মাই গুচাই থাকক দেই আৰু এইফালে বাহিৰলৈ দেখিছেনে সেয়া মানুহজন আৰু এয়া তোচক বনোৱা মানুহ যিহেতু আমাৰ দাদাই হয় ঘৰৰ ওচৰৰ আমাৰ মাহঁতৰ ঘৰৰ ওচৰ এইফালে এয়া তোচক বনাবলৈ ৰেডি কৰি আছে এইফালে আৰু এইখন আমাৰ পথাৰত এনেকৈ বনাবলৈ ভাল হয় আৰু এতিয়া মই দাদাহঁতলৈ চাহ বনাবলৈ যাওঁ চাহ বনাই আছোঁ যিহেতু মানুহজনে বিনা তোচকত ধুই বেয়া পায় আৰু মই আকৌ ভাল পাওঁ মই তোচকত ধুই বেয়াহে পাওঁ মানে বেয়া পাওঁ বিনা তোচকত ধুই ভাল পাওঁ কিন্তু এতিয়া মানুহজনৰ কাৰণে বনাব লগা হৈছে আৰু তেওঁ কিমানো মোৰ কাৰণে ঠাণ্ডাত ধুই থাকিব ন আৰু সেইটো কাৰণে এতিয়া এয়া তেওঁৰ কাৰণে তোচক বনোৱা হৈছে আৰু গৰমতো মই একেবাৰে তোচকত থ'বলৈ নোৱাৰোঁ মানে আৰু বেটা বেটিও ঠাণ্ডা পায় ল'ৰা ছোৱালীকেইটাই দুখ পায় তো সেইটো কাৰণে আৰু সিহঁতৰ কাৰণে এডজাষ্ট কৰি শুব লাগিব চাহ হৈ গ'ল চাহকণ দি লওঁগৈ আগত মই চাহকণ লৈ গৈছোঁ দেই আহক আপোনালোকক চাহকণ দি লওঁ চাহকণ খাই ল'ব এইখিনিতে দি দিওঁ খাই লওক দেই চাহ খাবলৈ দিলোঁ জান তুমি চাহ খাবা নি হা তোমালৈ লৈ আহোঁ খোৱা দেই মই দোকানৰ পৰা আনিব গ'লোঁ শেখৰ চিগনেচাৰ হা ফাইনেলি এই গাৰুটো চাওক ইমান ধুনীয়া লাগিছে বনি ৰেডি হৈছে আৰু এইটো গাৰু মোৰ বিৰাট মন আছিলে দেই বনাবলৈ